Kelide, Rolospego Kelide, Kelide, Rolospego Kelide, Kelide, Polontego Kelide, Kelide, Polontego Kelide, Kelide, Rolospego Kelide, Kelide, Rolospego Kelide, Kelide, Polontego Kelide, Kelide, Rolospego Kelide, Rolospego high, Rolospego high, Rolospego Rolospego high. সাংবাদিক মাধুৰ্য শইকীয়াক বৰ্বৰ আক্ৰমণৰ ঘটনাক ন্যায় বিচাৰি ধেমাজিত প্ৰতিবাদ মঙলবাৰে ধেমাজি জিলা সদৰৰ সমগ্ৰ অসমৰ প্ৰাগ নিউজৰ সাংবাদিকৰ অংশগ্ৰহণেৰে প্ৰাগ সতীৰ্থ সহায় ন্যাসৰ যুগত বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় দল সংগঠনৰ সহযোগত ৰাজ্যৰ বিভিন্ন সময়তে সাংবাদিকক আক্ৰমণৰ ঘটনাৰ লগতে ধেমাজিৰ ডিমত প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়াক 3 দিন পূৰ্বে আক্ৰমণ কৰাৰ ঘটনাৰ লগত জড়িত দুৰ্বৃত্তক আটক কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় লগতে আজি প্ৰতিবাদস্থলীৰ পৰা সাংবাদিক আক্ৰমণ কৰাৰ দুৰ্বৃত্তক অতি সোনকালে আটক কৰি শাস্তি প্ৰদান নকৰিলে জংগী আন্দোলনৰ হুঁকাৰ প্ৰদান কৰে এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে সাংবাদিকৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰক মাধুৰ্য শইকীয়াৰ ওপৰত কৰা আক্ৰমণৰ বিচাৰ লাগে মাধুৰ্য শইকীয়াৰ ওপৰত কৰা আক্ৰমণৰ বিচাৰ লাগে আমাৰ দাবী এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে প্ৰাগ পৰিয়াল খাইছোঁ আৰু আটাইতকৈ আমাৰ বাবে উৎসাহজনক কথা যে অসমৰ প্ৰায়বোৰ দল সংগঠনৰ নেতৃত্বত আমাৰ লগত ইয়াত তেওঁলোকে আমাৰ লগত সংহতি প্ৰকাশ কৰিছে আমাৰ উদ্দেশ্যটো কি আছিল আমাৰ এজন সাংবাদিক মাধুৰ্য শইকীয়া চিলাপথাৰৰ এজন সাংবাদিক তেওঁ পঞ্চায়তৰ সভানেত্ৰীৰ নিৰ্বাচন কেন্দ্ৰিক বাতৰি প্ৰচাৰ কৰিবলৈ গৈ তেওঁ শাৰীৰিকভাৱে অপদস্থ হৈছিল আৰু এই শাৰীৰিকভাৱে অপদস্থ কোনে কৰিলে কেইজনমান লোকে তেওঁক খেদি আহি মাৰপিট কৰিলে এই লোকসকলক ভিডিঅ'ত স্পষ্ট ৰূপত দেখা গৈছে টেলিভিশ্যনত তেওঁলোকক দেখা গৈছে কিন্তু তেওঁলোকৰ এজনকো গ্ৰেপ্তাৰ নকৰি পুলিচে যিকেইজন মানুহক গ্ৰেপ্তাৰ কৰিছে তাৰ ভিতৰত 2-এজন মানুহ আমি জনাত যে সেই স্থানত উপস্থিত নাছিল অৰ্থাৎ ইয়াৰ দ্বাৰা এইটো প্ৰতীয়মান হৈছে যে পুলিচে দোষী ব্যক্তিক গ্ৰেপ্তাৰ নকৰি একাংশ নিৰ্দোষী লোকক গ্ৰেপ্তাৰ কৰি কথাটোৰ পৰা হাত সাৰিব বিচাৰিছে মই ধেমাজি আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত কথা পাতিছোঁ মই অসমৰ ডিজিপিৰ লগত কথা পাতিছোঁ তেওঁলোকে আমাক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে আৰু তদন্ত হ'ব বুলি তেওঁলোকে কৈছে ভিডিঅ' পৰীক্ষা কৰি থকা হৈছে আৰু তেওঁলোকে আমাক আশ্বাস দিছে আমি তেওঁলোকৰ ইতিবাচক সঁহাৰিৰ প্ৰতি আমি কৃতজ্ঞ আৰু তেওঁলোকৰ ইতিবাচক সঁহাৰিৰ বাবে ধন্যবাদ কিন্তু তেওঁলোকে যদিও সক্ৰিয়ভাৱে চেষ্টা কৰিছে কেইজনমান ৰাজনৈতিক নেতা ধেমাজি অঞ্চলৰ জোনাই অঞ্চলৰ চিলাপথাৰ অঞ্চলৰ কেইজনমান ৰাজনৈতিক নেতাই তেওঁলোকৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছে যাতে যিসকল দোষী তেওঁলোকক যাতে গ্ৰেপ্তাৰ কৰিব পৰা নাযায় এই ধৰণৰ ৰাজনৈতিক হেঁচাৰ পৰা পুলিচক মুক্ত কৰিলে পুলিচে 24 ঘণ্টাৰ ভিতৰত সকলো দোষীক সামৰি আনিব পাৰিব কিন্তু এই ৰাজনৈতিক হেঁচাৰ পৰা পুলিচক মুক্ত কৰি দিব লাগিব কোনো দল সংগঠনৰ লগত আমাৰ কোনো বিৰোধিতা নাই কোনো দল সংগঠন বা জাতীয় সংগঠনক আমি কেতিয়াও অপমান কৰাৰ বা জাতিগোষ্ঠীৰ মাজত বিভাজন কৰাৰ আমি চেষ্টা কৰা নাই আমাৰ চেনেল আমাৰ বাতৰি কাকত বা আমাৰ সম্পাদকসকল আমাৰ সাংবাদিকসকল অসমৰ ভিতৰত আমি মূৰ দাঙি কথা ক'ব পাৰোঁ যে আমি সকলো ধৰণৰ জনগোষ্ঠীয় জাতিগোষ্ঠীয় সংঘাতৰ বিৰোধী ইমান দিনে বিৰোধিতা কৰি আহিছোঁ আৰু আমি প্ৰকৃত সত্য বাতৰিৰ প্ৰচাৰৰ চেষ্টা কৰি আহিছোঁ প্ৰকৃত সত্য বাতৰিৰ প্ৰচাৰত যিসকলে বাধা দিয়ে আমি সেই বাধাত মাজে মাজে অপদস্থ হ'ব লগা হোৱাটো আমি নিগৃহীত হ'ব লগা হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা মাধুৰ্য শইকীয়াৰ বুকুত মাধুৰ্য শইকীয়াৰ পিঠিত যিটো মাৰ পৰিছে সেইটো সত্যনিষ্ঠ সাংবাদিকতাৰ ওপৰত পৰিছে আৰু অসমৰ জনগণক বিভ্ৰান্ত কৰাৰ বাবে যিটো চক্ৰান্ত চলিছে এই চক্ৰান্তৰ প্ৰতি এটা ডাঙৰ যুগ হৈছে এইটো সংঘাত কাৰণ অসমৰ মানুহে সঁচা বাতৰিটো জানিব লাগে অসমৰ মানুহে
চুকে কোণে ৰাজনৈতিক সমাজ ৰাজনৈতিক পৰিস্থিতি কি হৈছে জানিব লাগিব। তাকে যদি আমি প্ৰচাৰ কৰিব নোৱাৰোঁ, প্ৰকাশ কৰিব নোৱাৰোঁ, তেনেহ'লে আমি সাংবাদিকতা কৰাৰ কোনো অৰ্থ নাই। আৰু সেইকাৰণেই আজি টেলিভিশ্যনৰ ষ্টুডিঅ' এৰি, বাতৰি কাকতৰ সংবাদ কক্ষ এৰি আমি ৰাজপথত উপস্থিত হৈছোঁহি। আমি আশা ৰাখিছোঁ যে অসমৰ জনগণে শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক ব্ৰহ্মপুত্ৰ একাকাৰ কৰি সংবাদসেৱীসকলৰ লগত, সত্যনিষ্ঠ সংবাদসেৱীসকলৰ লগত একেলগ হৈ থিয় দিব, সেই আশা আমাৰ।